জনাইছো ব্ৰেকিং নিউজ দুলীয়াজানৰ দৈনিক বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা I-20 বাহন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ স্কুটিৰ চালকক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দৈনিক বজাৰ এলেকাৰ সোণাপুৰ নামঘৰ গেটৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা AS06W6298 স্কুটিখনৰ গৰাকী প্ৰাগজ্যোতিষপুৰ গাঁৱৰ ৰাতুল গগৈ বুলি জনা পোৱা গৈছে AS06S7005 I-20 বাহনখনৰ গৰাকী দুলীয়াজান অইল কলনী TDX 127 অভিজিত ডেকা বুলি জনা পোৱা গৈছে ঘটনাস্থলী দুলীয়াজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে I-20 বাহনখনৰ গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে পুনৰবাৰ জনাইছো দুলীয়াজানৰ পৰা আমালৈ অহা গুৰুত্বপূৰ্ণ খবৰটো এক মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দুলীয়াজানৰ দৈনিক বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা I-20 বাহন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ স্কুটিৰ চালকক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দৈনিক বজাৰ এলেকাৰ সোণাপুৰ নামঘৰ গেটৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো AS06W6298 স্কুটিখনৰ গৰাকী প্ৰাগজ্যোতিষপুৰ গাঁৱৰ ৰাতুল গগৈ বুলি জনা পোৱা গৈছে AS06S7005 I-20 বাহনখনৰ গৰাকী দুলীয়াজান অইল কলনী TDX 127 অভিজিত ডেকা বুলি জনা পোৱা গৈছে ঘটনাস্থলী দুলীয়াজান আৰক্ষী লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে I-20 বাহনখনৰ গৰাকীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে পুনৰবাৰ জনাইছো দুলীয়াজানৰ পৰা আমালৈ অহা গুৰুত্বপূৰ্ণ খবৰটো এক মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দুলীয়াজানৰ দৈনিক বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা I-20 বাহন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ স্কুটিৰ চালকক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দৈনিক বজাৰ এলেকাৰ সোণাপুৰ নামঘৰ গেটৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো AS06W6298 স্কুটিখনৰ গৰাকী প্ৰাগজ্যোতিষপুৰ গাঁৱৰ ৰাতুল গগৈ বুলি জনা পোৱা গৈছে AS06S7005 I-20 বাহনখনৰ গৰাকী দুলীয়াজান অইল কলনী TDX 127 অভিজিত ডেকা বুলি জনা পোৱা গৈছে ঘটনাস্থলী দুলীয়াজান আৰক্ষী লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে I-20 বাহনখনৰ গৰাকীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আপনি কি রিপোর্টার লাগিছে নি তেনেকুৱা লাগিছে আপোনাৰ